যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট পালন। ড্ৰাগছৰ ঘাটি উচ্ছেদৰ দাবী। শেহতীয়াকৈ ড্ৰাগছৰ কবলত পৰা যোৰহাট জিলাৰ যুৱ প্ৰজন্মই নিতৌ সংঘটিত কৰি আহিছে এটাৰ পাছত আন এটা নিৰ্লজ্জ ঘটনা, যিসমূহ ঘটনাই ম্লান কৰি তুলিছে যোৰহাটৰ গৌৰৱ। শেহতীয়াকৈ যোৰহাটত এটা সপ্তাহৰ ভিতৰত সংঘটিত হৈছে দুটাকৈ মানৱ সমাজক লজ্জানত কৰা ঘটনা, য'ত দুজনকৈ যুৱকে অকালতে মৃত্যুক সাৱটিবলগীয়া হৈছিল। আৰু সেই ঘটনাসমূহৰ সন্দৰ্ভত চৰকাৰ তথা যোৰহাট আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক 3 ঘণ্টাজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰৰ জৰিয়তে পৰিষদে অবৈধ মদ ড্ৰাগছৰ ঘাটিসমূহ বন্ধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা, নগৰত নিশালৈকে খোলা দোকানসমূহ নিতৌ নিৰীক্ষণ কৰা, জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহ নিতৌ নিশা আৰক্ষীয়ে পৰিভ্ৰমণ কৰা, বেদাংগ ভূষণ বৰুৱা আৰু কৃষ্ণ হাজৰিকাৰ হত্যাৰ লগত জড়িতসকলক অতি সোনকালে চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে। যোৰহাটত সংঘটিত হোৱা ধাৰাবাহিক যি হত্যাকাণ্ড, এই হত্যাকাণ্ডই আচলতে যোৰহাট আৰক্ষীৰ ফপলা স্বৰূপটো উদঙাই দিছে। আচলতে যোৰহাটত যে আৰক্ষীয়ে জনসাধাৰণক নিৰাপত্তা দিব পৰা নাই, নিৰাপত্তা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, এই কথাখিনি ইতিমধ্যে জল পটপটকৈ প্ৰমাণ হৈ পৰিছে। তাৰ সমান্তৰালভাৱে যিসকল দুৰ্বৃত্ত, এই দুৰ্বৃত্তসকলৰ লগত সদায় সহাৱস্থান কৰিছে বুলি পৰোক্ষভাৱে এই কথাখিনি ইতিমধ্যে জনসাধাৰণৰ মাজত চৰ্চিত হৈছে। কাৰণ ইতিমধ্যে যোৰহাটৰ বিধায়ক হিতেন গোস্বামী ডাঙৰীয়াই উল্লেখ কৰিছে যে যোৰহাট আৰক্ষী প্ৰশাসন হয়তো যোৰহাটৰ যিসকল ড্ৰাগছ মাফিয়া বা ড্ৰাগছ ব্যৱসায়ী তেওঁলোকৰ লগত জড়িত আছে। কাৰণ বিভিন্ন সময়ত বিধায়কগৰাকীয়ে অভিযোগ দিয়াৰ পাছতো তেওঁলোকে সেই অপৰাধীসকলক কৰায়ত্ব নকৰে। আৰু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে যে যিসকলক আচলতে কৰায়ত্ব কৰিব লাগে আৰক্ষীয়ে তেখেতসকলক কৰায়ত্ব নকৰে, আৰু যিসকলৰ লগত সৰু ঘটনা এটাত জড়িত হৈ সেইসকলক কৰায়ত্ব কৰি উচিত শাস্তি দিয়া আমি বিভিন্ন সময়ত দেখি আহিছোঁ। আচলতে এই কথাখিনিয়ে প্ৰমাণ কৰে যে যোৰহাট আৰক্ষীয়ে আচলতে ড্ৰাগছ মাফিয়াসকলেই হওক বা যিসকলৰ নিচাযুক্ত দ্ৰব্য খাই য'তে ত'তে কাজিয়া পাচাল কৰি থাকে সেইসকলৰ ওপৰত যোৰহাট আৰক্ষী প্ৰশাসনে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে। যোৱা 19 তাৰিখে যি চন্দননগৰত ঘটনা সংঘটিত হ'ল, এই ঘটনাই সম্পূৰ্ণৰূপে উদঙাই দিলে যে ড্ৰাগছ মাফিয়াসকলৰ লগত আচলতে আৰক্ষী সম্পূৰ্ণৰূপে জড়িত থাকে। তাৰোপৰি আপোনালোকে দেখিছে যোৰহাট পানীচকুৱাত যি ঘটনা সংঘটিত হৈছে, আচলতে এই ঘটনা তাৰ পূৰ্বেও হৈছিলে। আৰক্ষী প্ৰশাসনক আমি জানিব পৰা মতে এজাহাৰ দিয়া হৈছিলে। তেতিয়াই যদি আৰক্ষীয়ে দুই পক্ষক মাতি আনি এটা আলোচনা কৰিলেহেঁতেন, মিউচুৱেল কৰাই দিলেহেঁতেন, হয়তো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহ'লেহেঁতেন। কিন্তু আমি জানিব পৰা মতে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ ফলত সেই ঘটনাটো গৈ পেলাই হত্যাকাণ্ডলৈ পৰ্যবেসিত হ'ল। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটত যাতে আকৌ পুনৰ এনেধৰণৰ হত্যাকাণ্ড সংঘটিত নহয়, যোৰহাটৰ আৰক্ষী প্ৰশাসনে যাতে যিসকল অপৰাধী, এই অপৰাধীসকলক সম্পূৰ্ণৰূপে সুৰক্ষা নিদি তেওঁলোকক কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি মাননীয় মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু হৈ যোৱা ঘটনাৰ দোষীক উচিত শাস্তি প্ৰদান কৰাৰ লগতে ভৱিষ্যতৰ দিনত যাতে এই অনুৰূপ ঘটনা সংঘটিত নহয়, এই কথাখিনিক আমি দৃষ্টি দিবৰ কাৰণে যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। সৰ্বসাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিতকৰণৰ ক্ষেত্ৰত যোৰহাট আৰক্ষীৰ চৰম ব্যৰ্থতাৰ লগতে যোৰহাটত যিসমূহ অবৈধ নিচাযুক্ত সামগ্ৰী, বিশেষকৈ ড্ৰাগছৰ যি অবাধ প্ৰচলন, তাৰ প্ৰতিবাদতে আচলতে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতি আজি আমি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি যদি বিগত কেইটা দিনৰ কাৰ্যক্ৰমণিকা আমি চাওঁ, যদি ঘটনাক্ৰম চাওঁ, দেখিবলৈ পাম যে এই ড্ৰাগছৰ ভয়াৱহ যি প্ৰচলন, তাৰ বাবে আচলতে দুজনকৈ যোৰহটীয়া যুৱকে ইয়াত প্ৰাণ ত্যাগ কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। উৎসৱৰ বতৰ আচলতে হাঁহি আনন্দ বতৰ কান্দোনৰ ৰোলত পৰিণত হ'বলগীয়া হৈছে। আৰু আমি আচৰিত হৈছোঁ যে এটা বিয়াগম আৰক্ষী বিভাগ থকাৰ পিছতো, যিটো বিভাগৰ দায়িত্ব জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা, এই বিয়াগম বিভাগটো থকাৰ পাছতো কিন্তু জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰাত তেওঁলোক সম্পূৰ্ণৰূপে ব্যৰ্থ। আমি আচৰিত হওঁ এটা কথা, যেতিয়া গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা হয়, সেই প্ৰতিবাদীক ৰোধ কৰিবৰ কাৰণে হাজাৰ আৰক্ষী মোতায়েন কৰিবৰ কাৰণে আৰক্ষীৰ ওচৰত আৰক্ষী থাকে। কোনো প্ৰতিবাদকাৰীৰ ওপৰত ষড়যন্ত্ৰমূলক গোচৰ জাপি দি তেওঁক খোৱাপাতিৰ পৰা উঠাই আনিবৰ কাৰণে গাড়ীয়ে পঠিয়াবৰ কাৰণে আৰক্ষী মজুত থাকে, কিন্তু জনসাধাৰণক নিৰাপত্তা দিবৰ কাৰণে আৰক্ষীৰ অভাৱ কিয়? যে এই যে তৃণমূল পৰ্যায়ত কাম কৰা আৰক্ষীৰ অভাৱ, ই আচলতে কি
কিহৰ বাবে হৈছে যে আচলতে আৰক্ষী বিভাগটো এটা ওপৰ গধুৰ বিভাগত পৰিণত হৈছে ওপৰৰ নিৰ্দেশ নোহোৱালৈকে তলৰ মানুহে কোনো কাম কৰিব নোৱাৰে আৰু আপুনি চাব যেতিয়া প্ৰতিবাদকাৰীসকলক কেতিয়াবা গ্ৰেপ্তাৰ কৰা হয় আমি যেতিয়া আৰক্ষী বিষয়াসকলক সোধোঁ যে তেওঁলোকক কি গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বা কেতিয়া তেওঁলোকক এৰিব পৰা হ'ব কোনো ধৰণৰ বিষয়াৰ ওচৰত একো উত্তৰ নাথাকে তেওঁলোকে কেৱল খালি ওপৰলৈ ইংগিত প্ৰদান কৰে গতিকে এই কথাটো এটা কথা স্পষ্ট কৰি দিছে যে ওপৰৰ নিৰ্দেশত চলি থকা বিভাগটো আজি এটা ওপৰ গধুৰ বিভাগত পৰিণত হৈছে আৰক্ষী বিভাগটো আৰু আমাক এনেকুৱা এটা বিভাগ নালাগে আমাক তৃণমূল পৰ্যায়ত কাম কৰিব পৰা তৃণমূল পৰ্যায়ত জনসাধাৰণৰ সম্পত্তি আৰু জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিব পৰা এটা আৰক্ষী বিভাগ লাগে গতিকে আমি এই গোটেই বিষয়টো আমি আজি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰি ইয়াৰ এক আমি সুবিচাৰ আমি দাবী কৰিছোঁ লগতে যি দেৱাংগ ভূষণ বৰুৱাৰ লগতে আন এজন কৃষ্ণ তেওঁৰ যি হত্যাকাণ্ড সংঘটিত হৈছে ইয়াৰ উচিত শাস্তি দোষীক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু লগতে এই মদ জুৱা ভাং লগতে আৰু যিসমূহ নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন চলি আছে বিশেষকৈ ড্ৰাগছৰ প্ৰচলন এইসমূহ বন্ধ কৰিবৰ কাৰণে আমি আজি যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।